মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি জৱাহৰ নবোদয় বিদ্যালয়ৰ ৬ষ্ঠ শ্ৰেণীৰ নামভৰ্তিৰ বাবে হোৱা প্ৰৱেশ পৰীক্ষাৰ মেথছৰ দুটামান প্ৰশ্নোত্তৰ কৰি দিবলৈ লৈছো। চেপ্টাৰটোৰ অধ্যায়টো হ'ল দ্ৰুতি, সময় আৰু দূৰত্ব, স্পীড, টাইম আৰু ডিষ্টেন্স। এতিয়া তোমালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাছেছ পাঠশালা সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰিব পাৰা, ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামতবোৰ কমেন্টৰ সহায়ত জনাব পাৰা। আমি এটা প্ৰশ্ন চাওঁ। 1994 চনত অহা 1 কিলোমিটাৰ প্ৰতি ঘণ্টা দ্ৰুতিৰ মান কিমান, মানটো আমাক উলিয়াব লাগে। সেইটো মিটাৰ ছেকেণ্ডত দিয়া আছে, মিটাৰ ছেকেণ্ডত দিয়া আছে। দ্ৰুতিৰ মান কি দিয়া আছে? 1 কিলোমিটাৰ প্ৰতি ঘণ্টা, প্ৰতি ঘণ্টা। এইটো মানে 1 প্ৰতি ঘণ্টা মানে এইটো 1 ঘণ্টা আচলতে। গতিকে আমি এইটো কিলোমিটাৰটো কিহত লৈ যাম? কিলোমিটাৰটোক মিটাৰত লৈ যাম। 1 কিলোমিটাৰ মানে 1000 মিটাৰ আৰু ঘণ্টাটো কিহত লৈ যাম? ছেকেণ্ডত লৈ যাম। গতিকে 1 ঘণ্টা সমান 60 মিনিট আৰু 60 মিনিটক যদি ছেকেণ্ডলৈ নিব লাগে তেতিয়া আৰু 60ৰে পূৰণ ইমান ছেকেণ্ড। গতিকে এইটো হ'ব 1000 ভাগৰ 6×6=36 আৰু 2 শূন্য মিটাৰ প্ৰতি ছেকেণ্ড। গতিকে আমাৰ এনসাৰ কোনটো হ'ব? এইটো 1000 মিটাৰ প্ৰতি ছেকেণ্ড হ'ব আমাৰ এনসাৰটো। নিশ্চয় বুজি পাইছা এইটো। গতিকে আমি কিহত লৈ যাম? এইটো এককটো কি আছে সেইটো চাই লম, তাৰপিছত সেইটো লৈ পৰিৱৰ্তন কৰিম। এইবাৰ 93 চনত অহা এটা প্ৰশ্নোত্তৰ চাবা। এজন মানুহে গাড়ীৰে 180 কিলোমিটাৰ দূৰত্ব 3 ঘণ্টাত অতিক্ৰম কৰিছে। কিমান? 180 কিলোমিটাৰ দূৰত্ব এই ঘণ্টাত গৈছে 3 কিলোমিটাৰ। একে দ্ৰুতিৰে 120 কিলোমিটাৰ অধিক দূৰত্ব অতিক্ৰম কৰিবলৈ তেওঁ কিমান অতিৰিক্ত সময় লাগিব? তাৰপিছত 180 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰাৰ পিছত ৰখিছে। তাৰপিছত আৰু 120 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ তেওঁ সময় কিমান লাগিব? একে স্পীডত আহিছে। এইটো আমি সময়টো উলিয়াব লাগে। এতিয়া আমি চাওঁ ইয়াতে কি দিয়া আছে। প্ৰথম এইটো দূৰত্বটো দিয়া আছে। দূৰত্ব কিমান দিয়া আছে? 180 কিলোমিটাৰ দিয়া আছে দূৰত্ব। আৰু সময় দিয়া আছে। সময় কিমান? 3 ঘণ্টা দিয়া আছে। সময় 3 ঘণ্টা। গতিকে আমি এইটো ক্ষেত্ৰত দ্ৰুতি উলিয়াম। গতিকে দ্ৰুতিৰ যিটো সূত্ৰ, সেই দ্ৰুতিৰ সূত্ৰটো হ'ল দূৰত্বক কিহেৰে হৰণ কৰিম? আমি সময়ৰে হৰণ কৰিম। গতিকে দূৰত্বক যদি সময়ৰে হৰণ কৰো, 180 হৰণ সময় কিমান? 3 ঘণ্টা। গতিকে 3 × 6 60। গতিকে 60 কিলোমিটাৰ প্ৰতি ঘণ্টা হ'ব দ্ৰুতিটো। গতিকে 60 কিলোমিটাৰ প্ৰতি ঘণ্টা হ'ব আমাৰ দ্ৰুতিটো। এতিয়া একে দ্ৰুতিত এইবাৰ দ্বিতীয় ক্ষেত্ৰত দ্ৰুতি কিমান? 60 কিলোমিটাৰ প্ৰতি ঘণ্টা। পাছৰ পৰা 120 কিলোমিটাৰ যাওঁতেও। আৰু দূৰত্ব কিমান? এইবাৰ দূৰত্ব 120 কিলোমিটাৰ। এই ছেকেণ্ড পিছত দ্বিতীয় অৱস্থাত পিছৰখিনি বাদ যোৱাৰ কাৰণে তাৰ দূৰত্ব 120 কিলোমিটাৰ আৰু দ্ৰুতি দিয়া আছে। এতিয়া আমাক কিমান লাগে? সময়টো লাগে। গতিকে সময়ৰ কাৰণে আমাৰ সূত্ৰটো কিমান হ'ব? সময় হলে দূৰত্ব হৰণ, এইবাৰ সময়টো উলিয়াব লাগে। গতিকে দূৰত্ব হৰণ কি? দ্ৰুতি। গতিকে দূৰত্ব কিমান? দূৰত্ব আছে 120 কিলোমিটাৰ আৰু দ্ৰুতি কিমান? 60 কিলোমিটাৰ প্ৰতি ঘণ্টা। গতিকে সময়টো এইটো কি হ'ব? 60ৰে 2 বাৰ মানে 2 এককটো 2 ঘণ্টা হবে। এইটো বুজি পাইছা? আমাৰ প্ৰথম 180 কিলোমিটাৰ সময় 3 ঘণ্টা লাগে। তাৰপিছত এতিয়া আমি দ্ৰুতি উলিয়াইছো। তাৰ পৰা আমি দূৰত্বত পিছৰ দূৰত্বত অতিৰিক্ত দূৰত্ব 120 কিলোমিটাৰ, তাৰ পৰা 120 কিলোমিটাৰ আৰু দ্ৰুতিটো একে মানে 60 কিলোমিটাৰ প্ৰতি ঘণ্টা। গতিকে 120ক 60ৰে হৰণ কৰিছো, হৰণ কৰিলে 2 ঘণ্টা ওলাল। গতিকে আমাৰ অপচন কি হ'ব? 2 ঘণ্টা। এই অতিৰিক্ত ঠাইখিনি বা 120 কিলোমিটাৰ যাবলৈ অতিৰিক্ত কিমান ঘণ্টা লাগিব? 2 ঘণ্টা মানুহজনক লাগিব। এইবাৰ 1992 চনত অহা এটা প্ৰশ্নোত্তৰ চাবা। এখন গাড়ীয়ে ক নগৰৰ পৰা খ নগৰলৈ 40 কিলোমিটাৰ প্ৰতি ঘণ্টা দ্ৰুতিৰে গতি কৰিছে। ক
কৰ খৰ মাজৰ দূৰত্ব গাড়ীখনে 2 ঘণ্টাত অতিক্ৰম কৰে কৰ খৰ মাজৰ দূৰত্ব মুঠ দূৰত্ব কিমান আধা দূৰত্ব এবাৰ 1992 চনত অহা এটা প্ৰশ্ন কৰিছে এখন গাড়ীয়ে ক নগৰৰ পৰা খ নগৰলৈ 40 কিলোমিটাৰ প্ৰতি ঘণ্টা দ্ৰুতিৰে গতি কৰিছে ক আৰু খ নগৰৰ মাজৰ আধা দূৰত্ব গাড়ীখনে 2 ঘণ্টাত অতিক্ৰম কৰে মুঠ দূৰত্ব কিমান এইখন ক আৰু এইটো খ দুখন ঠাই লগৰ দিয়া আছে ইয়ালে কিমান দ্ৰুতিৰে অতিক্ৰম কৰে 1 ঘণ্টাত 40 কিলোমিটাৰ স্পিডত গাড়ীখনে গৈ আছে যোৱাৰ পিছত 2 ঘণ্টা যায় 2 ঘণ্টাত কিমান অতিক্ৰম কৰে আধা অতিক্ৰম কৰে কৰিলে মুঠ দূৰত্ব কৰ পৰা কলৈ দূৰত্ব কিমান আধা 2 ঘণ্টাত অতিক্ৰম কৰিলে বাকি দূৰত্বখিনি আমি মুঠ দূৰত্বখিনি উলিয়াব লাগে প্ৰথমতে আমি চাও এইখিনি ইয়াতে কি দিয়া আছে আমি দিয়াটো চাও দ্ৰুতি দিয়া আছে দ্ৰুতি কিমান 40 কিলোমিটাৰ প্ৰতি ঘণ্টা দ্ৰুতি দিয়া আছে তাৰ পিছত দিয়া আছে সময় দিয়া আছে সময় কিমান ঘণ্টা যায় 2 ঘণ্টা যায় 2 ঘণ্টা গলে এই 2 ঘণ্টাত কিমান দূৰত্ব যায় আমাৰ দূৰত্বৰ কাৰণে আমাৰ যেটো ফৰ্মুলা কি দ্ৰুতি পূৰণ সময় দ্ৰুতি সময়ৰে পূৰণ কৰিলে আমি কি পাম এইখিনি আমাৰ যোৱা দূৰত্ব পাম গতিকে 40 পূৰণ 2 কিমান হ'ব 80 কিলোমিটাৰ কি যাব 2 ঘণ্টাত যাব আৰু 2 ঘণ্টাত কিমান যায় আধা দূৰত্ব যদি 2 ঘণ্টাত যায় তাৰমানে এইখিনি যদি 80 কিলোমিটাৰ এইখিনি 2 ঘণ্টাত যায় 80 কিলোমিটাৰ মুঠ দূৰত্ব কিমান হ'ব গতিকে মুঠ দূৰত্ব কিমান হ'ব বাকিখিনিও কি হ'ব 80 কিলোমিটাৰ হ'ব তাৰমানে এইটুক আধা যদি 80 কিলোমিটাৰ হয় গতে সম্পূৰ্ণ দূৰত্বটো কিমান হ'ব কৰ পৰা খলৈ দূৰত্ব হ'ব 80 পূৰণ 2 মানে 160 কিলোমিটাৰ হ'ব 160 কিলোমিটাৰ নিশ্চয় বুজি পাইছা গতিকে আমাৰ অপচন হ'ব 4 নম্বৰ অপচনটো গতিকে আমি দূৰত্ব আৰু সময় দ্ৰুতি তাৰ ওপৰত বিভিন্ন ধৰণৰ উদাহৰণ দিলো আৰু তাৰ ওপৰত আলোচনা কৰিম তোমালোকে নিশ্চয় বুজি পাইছা কিবা থাকিলে কমেন্ট কৰিবা আৰু ইয়াৰ ওপৰত যদি নতুন কিবা কোৱেশ্চন থাকে কোৱেশ্চনবিলাক তোমালোকে আমালৈ পঠাব পাৰা আমি তেতিয়া আৰু ইয়াৰ ওপৰত ভিডিঅ' বনাম আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ